সমগ্ৰ অসমতে এই বছৰ অহা বছৰ ইলেকশ্যন আছে। আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 30 কোটি টকা কমলপুৰ সমষ্টিৰ কাৰণে অনুমোদন দিছে। তাৰে প্ৰাক মুহূৰ্তত আমি পৰ্যায়ক্ৰমে আমি ৰাস্তা উন্মোচনৰ এই বাউসীবাসী হৰগোবিন্দ মন্দিৰলৈ যোৱা এই পথটো হৰগৌৰী মন্দিৰলৈ যোৱা পথটো প্ৰায় আমি এটা অংশ আজি উন্মোচন কৰিলোঁ আৰু মই ভাবোঁ যে এই পথটো অহা মোৰ বিধানসভাৰ আগত খুব সুন্দৰকৈ নিৰ্মাণ হ'ব আৰু ৰাইজক বুজাই দিছোঁ যে ডাঙৰ ৰাস্তাখিনি কৰাৰ লগতে সৰু সৰু ৰাস্তা আৰু আছে, আমি পঞ্চায়তৰ যোগেদি কৰিম। এইটো হ'ল আমাৰ উন্নয়নৰ এটা ধাৰা আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। আগতে হাজো আছিল, এতিয়া কমলপুৰত সমষ্টিটো পৰিলে, সেইকাৰণে মই প্ৰথম আৰম্ভণিটো হাজোৰ পৰা পুৰণা হাজো নতুন কমলপুৰৰ পৰা একদম বৰ্ডাৰ। মানুহে সাধাৰণতে বৰ্ডাৰত থাকিলে কি হয় অলপ আঁচনিৰ পৰা বাদ পৰে, কিন্তু আমি আৰম্ভণি ইয়াৰ পৰা কৰিছোঁ। আপোনালোকে দেখুৱাই দিব আৰু কি কি কাম আছে আমি পৰ্যায়ক্ৰমে কৰিম। ৰাজ্যৰ ৰাজনীতিত সম্প্ৰতি কমলপুৰ সমষ্টিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ল সত্যব্ৰত কলিতা। বাৰে বাৰে এই কথা উত্থাপন কৰিছে যে 26ত তেওঁক সমষ্টিটো লাগিব আৰু তেওঁক ইতিমধ্যে দলে কাম কৰিবলৈ নিৰ্দেশ দিছে। গতিকে এই ক্ষেত্ৰত আপুনি যিহেতু সক্ৰিয় বিধায়ক বুলি চবে চৰ্চা লাভ কৰে সকলো, মই এটা কথাই আপোনালোকক কৈছোঁ ৰাইজক, এই সিদ্ধান্ত মোৰ নহয়। এইটো কাক টিকেট দিব এইটো সিদ্ধান্ত দলৰ, এইটো সিদ্ধান্ত দুই নেতৃপক্ষৰ, এইটো সিদ্ধান্ত মুখ্যমন্ত্ৰী। মোৰ 26লৈকে দায়িত্ব আছে কমলপুৰ সমষ্টি উন্নয়ন কৰা আৰু 26ৰ শেষ দিনালৈকে মই এই সমষ্টি উন্নয়নৰ কামত লাগি আছোঁ। মানুহক সহায় কৰাৰ ক্ষেত্ৰত দুখীয়া মানুহক যাতে আমি সহায় কৰিব পাৰোঁ, আঁচনি পায়, এইটো মোক দায়িত্ব দিছে, এই দায়িত্বটো মই পালন কৰিছোঁ। বাকী টিকেটৰ সিদ্ধান্তটো মুখ্যমন্ত্ৰী দুইজন সন্মানীয় দলৰ সভাপতিয়ে সিদ্ধান্ত ল'ব। ইয়াত মোৰ ক'বলগীয়া একো নাই, কাৰণ মোৰ টিকেটৰ কথাটো মই নকওঁ। ৰাইজে আপোনাক বিচাৰিছে, কিন্তু যদি ৰাইজে বিচাৰিছে মোৰ কাৰণে সৌভাগ্যৰ কথা আৰু আপোনালোকে ভালকৈ জানে গোটেই কথাখিনি। কিছুমান কথা মই ক'ব নোৱাৰোঁ আৰু এইটোও ঠিক যে মুখ্যমন্ত্ৰীয়ে এক গুৰু দায়িত্ব মোক দিছিল। মই 100% মই নকওঁ যে মই পালন কৰিছোঁ, কিন্তু মই ৰাইজৰ মাজত যাতে মোক সহজে পায় তাৰ কাৰণে মই ব্যৱস্থা ৰাখিছোঁ আৰু সেইবিলাক উদাহৰণ বহুত জ্বলন্ত উদাহৰণ আছে। সম্পদত মানুহ নালাগে বিধায়কজন, বিপদৰ সময়ত বিধায়কজন লাগে আৰু মই বিপদৰ সময়ত সদায় এই ৰাইজৰ লগত থাকিম। দলে যেতিয়া আপোনাক এইবাৰ বহিবলৈ মই ক'লোঁ কি মই সেইটো সিদ্ধান্তত মই একো নামাতো, সেইটো দলে সিদ্ধান্ত ল'ব। মোৰ কাম 26লৈকে এখন নতুন কমলপুৰ ভালকৈ গঢ়া। কিন্তু সমষ্টিত সত্যব্ৰত কলিতাই সক্ৰিয়ভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছে, আপুনি দেখিছে নেকি গোটেই বিষয়টো? বা মই এই বিষয়ে একো নকয়, মোৰ ক'বলগীয়া একো নাই। সত্যব্ৰত কলিতা আগৰ বিধায়ক, তেখেতক মই শুভেচ্ছা জনাই থৈছোঁ। আৰু 5 বছৰ বিধায়ক যেতিয়া তেখেত আছিল, উন্নয়নৰ যিটো ধাৰা আচলতে যথেষ্ট পৰিমাণে কম আছিল, কিন্তু আপোনাৰ দিনত ভাল দেখিছোঁ। মই শুনক, মই এজন সতীৰ্থ, মোৰ প্ৰাক্তন বিধায়ক, মই তেখেতৰ বিপক্ষে নকওঁ। এইকাৰণে নকওঁ, তেওঁ আমাৰ NDA এলায়েন্সত আছে আৰু মই এতিয়াও তেখেতক সন্মান কৰোঁ। দলে যাক টিকেট দিব আমি মানি ল'ম। এনেধৰণৰ কথা বতৰা নিশ্চিতভাৱে অকণমান হ'লেও মানুহৰ মাজত এটা শংকাৰ সৃষ্টি কৰে। সদায় শংকাটো আপোনালোকে দূৰ কৰি দিব। আচ্ছা, মই তেতিয়াহ'লে প্ৰথমটো কৰি লওঁ, কৰি উঠি ইয়াত পঢ়ি মানে ইয়াত গোটেই মিলি 1 কোটি টকা ৰাস্তা, কিন্তু আপোনালোকৰ 1 কোটি নহয়, আপোনালোকৰ এই 2 নম্বৰ এইটো এটা 35 লাখ টকাৰ আপোনালোকৰ পকা হ'ব। তাৰমানে মই ইয়াৰ পৰা চেণ্ট্ৰেলি গোটেইকেইটা পেকেজ কৰিম ঘোষণা কৰি। এই ৰাস্তা চেফটি মাউথ পৰা এটা আছে, আপোনালোকৰ আছে বৰাম্বইটো মৰিকুণা PW শিৱ মন্দিৰ হয়, এইটো আপোনালোকৰ। আৰু 3 নম্বৰ আছে বাইহাটা নবাৰী, 3টা পেকেজ আপোনালোকৰ। মই 4টা পেকেজ ইয়াৰ পৰা কৰিলোঁ আৰু মানে চেণ্ট্ৰেলি কৰাৰ দৰে হ'ল। স্যার এই যে 94 লাখ আছে, এই তো 4টা রাস্তা লাগিছে, বুজি পালে বস্তু।
তেতিয়া বস্তুটো পৰিৱেশটো ভাল হ'ব অলপমান এনেকৈ চাইছোঁ আচ্ছা 10 মিনিট ৰৈ যা সেইকাৰণে আপোনালোকৰ এই ৰাস্তাটো 511